আজি আমাৰ মূল বিষয় হৈছে আমি এটা শহীদ মনিৰাম দেৱান বঁটা আমি ঘোষণা কৰিম, নাম ঘোষণা কৰিম। সেইটো আমাৰ মূল বিষয়। তাৰ লগতে আমাৰ যিখিনি আপোনাৰ সাংগঠনিক দিশৰ ওপৰত যিখিনি আলোচনা আছিলে সেইখিনি কথা আপোনালোকৰ অৱগত কৰাইছোঁ। আমাৰ সংগঠনৰ পৰা যিখিনি দাবী আছিলে সেই দাবীখিনি আপোনালোকক কৈছোঁ। আমি ইতিমধ্যে দাবী চৰকাৰক জনাব বিচাৰিছোঁ বা জনাইছোঁ যে আমাৰ কুমাৰ ভাস্কৰ বৰ্মনৰ নামত এটা দিৱস ঘোষণা কৰিব লাগে, ৰজা ভগদত্তৰ নামত এটা দিৱস ঘোষণা কৰিব লাগে। এইকেইজন বৰেণ্য ব্যক্তিৰ নামত এতিয়ালৈকে দিৱস ঘোষণা হোৱা নাই। সেইটো আমাৰ চৌধুৰী কলিতা ছাত্ৰ সন্থাৰ দাবী যে এইসকলৰ নামতো এটা দিৱস ঘোষণা কৰিব লাগে। নাই, আজি এজনকে দিম। তাৰমানে 5টা ছেক্টৰৰ ভিতৰত মানে আলোচনা কৰি পেলাই এজনক আমি চিলেকশ্যন কৰি আমাৰ জুৰীয়ে চিলেকশ্যন কৰি দিয়ে আৰু সেই জুৰিকা চিলেকশ্যনটোকে আমি আপোনালোকৰ ঘোষণা কৰিম। 2025 বৰ্ষৰ চৌধুৰী কলিতা ছাত্ৰ সন্থাৰ মনিৰাম দেৱান বঁটা ঘোষণা কৰা হৈছে। আমাৰ জুৰীয়ে ইতিমধ্যে নামটো আমাক চিলেকশ্যন কৰি দিছে আৰু তেখেত হৈছে ডক্টৰ উপেন ৰাভা হাকচাম। আমি তেখেতক এই বছৰৰ আমাৰ মনিৰাম দেৱান বঁটাটো তেখেতক আমি দিয়াৰ ব্যৱস্থা কৰিম আৰু সেই ব্যৱস্থাটো আপোনালোকৰ প্ৰেছ ক্লাবতে 26 ফেব্ৰুৱাৰীত এইটো আমি ইয়াতে অনুষ্ঠিত কৰিম অনুষ্ঠানটো আৰু ইয়াত প্ৰদান কৰা হ'ব। তাত 50,000 টকা থাকিব, এখন মানপত্ৰ থাকিব, ফুলাম গামোচা থাকিব, এটা শৰাই থাকিব আৰু এইটো প্ৰতি বছৰে দি থকা হ'ব। 26 ফেব্ৰুৱাৰী প্ৰতি বছৰে 26 ফেব্ৰুৱাৰী আমি দি থকাৰ ব্যৱস্থা কৰিম। এইটো চৌধুৰী কলিতা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।